আমি সমগ্ৰ অসমতে প্ৰত্যেকখন জিলাৰ আঞ্চলিক সমিতিক আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কৈছিলোঁ যে আমাৰ গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়া ডাঙৰীয়া শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন অনুষ্ঠিত কৰিবৰ বাবে সেয়েহে আজি ডিমৌত অনুষ্ঠিত কৰিছে বন্তি প্ৰজ্বলন। আমাৰ গণশিল্পীগৰাকী তেওঁ আত্মা সদ্গতি কামনা কৰি আজি বন্তি প্ৰজ্বলন কৰা হৈছে। আমি সমগ্ৰ অসমতে বন্তি প্ৰজ্বলন কৰা হৈছে। অহা কালিলৈ আমি পৰিয়ালবৰ্গক অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ পৰা শোকবাৰ্তা দিয়া হ'ব আৰু আমি চৰকাৰকো কোৱা হ'ব যে তেওঁলোকক পৰিয়ালবৰ্গক এটা সংস্থাপন দিয়া ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চই চৰকাৰক আহ্বান জনোৱা হ'ব। আৰু কালি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি যোৱাকালি জুবিন গাৰ্গ ডাঙৰীয়াই যিটো কালি বক্তব্য দিছে এই বক্তব্যটো আমি ধিক্কাৰ জনাইছোঁ। কাৰণ ৰাজীৱ শদিয়াক তেওঁ চিনি নাপাওঁ বুলি কোৱাৰ কাৰণে আমি জুবিন গাৰ্গ ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে 15 চনৰ পৰা আপুনি ৰাজীৱ শদিয়াক পাই আছে, তাৰপিছতো কালি কি ভিত্তিত তেওঁ চিনি নাপাওঁ বুলি ক'লে সেইটো এজন গায়ক বা এজন শিল্পী হিচাপে এজন শিল্পীক সন্মান জনোৱাটো আমি বিচাৰোঁ যে হয় জুবিন গাৰ্গে এইদৰে চিনি নাপাব পাৰে। ৰাজীৱ শদিয়া যি জাতি মাতি গান গোৱা মানুহ হয়, এজন গণশিল্পী হিচাপে আমি তেওঁক আজি পৰিচয় দিয়া হৈছে। যিজন ৰাজীৱ শদিয়াই জাতি মাতিৰ কাৰণে গান গায় আৰু ৰাজীৱ শদিয়াই কোনো এটা ষ্টেজৰ পেণ্ডেলৰ খুঁটাত বগাই নুফুৰে। ৰাজীৱ শদিয়াই কোনো নিচাজাতীয় সামগ্ৰী খাই তেওঁ গান নাগায়। ৰাজীৱ শদিয়াই তেওঁ যি জাতি সংগ্ৰামখনৰ কাৰণে যি গান গায় সেই গান গোৱাৰ কাৰণে হয়তো যদি জুবিন গাৰ্গে চিনি নাপায় মই ক'বলগীয়া নাই, কিন্তু জুবিন গাৰ্গে চিনি পোৱা দৰকাৰ আছিলে। এজন শিল্পীক যেনেদৰে আজি সন্মান জনোৱা যি লক্ষ্য এই লক্ষ্যটো থাকিব লাগিছিল। কাৰণ জুবিন গাৰ্গে যিটো কালি চিনি নোপোৱা কথা কৈছে আৰু ৰাজীৱ শদিয়াই কোনো এটা এখন মঞ্চত কোনো অসভ্য আচৰণ নকৰে, তেওঁ যেন জুবিন গাৰ্গে সেইদৰে হয়তো চিনি নাপাব পাৰে। সেইকাৰণে আমি অসমীয়া যুৱ মঞ্চই ধিক্কাৰ জনাইছোঁ জুবিন গাৰ্গে এনেকুৱা মন্তব্যৰ পৰা বিৰত থাকক। কাৰণ তেওঁ এজন গায়ক হিচাপে জুবিন গাৰ্গে এজন গায়ক হিচাপে আজি ৰাজীৱ শদিয়াই যিটো মানে এখন আয়োজক সমিতিয়ে তেওঁক যেতিয়া নিমন্ত্ৰণ জনায় তেওঁ মোটাৰ ধন নলয়। আজি জুবিন গাৰ্গে যেনেকৈ 7 লাখ 8 লাখ টকা মোটা অংক ধন লৈ তেওঁ গীত পৰিৱেশন কৰে, মাত্ৰ 7টা গান গাৰে 7-8 লাখ টকা দি। আজি এই ৰাজীৱ শদিয়াই কাকো তেওঁৰ ডিমাণ্ড নকৰে, তেওঁ যি পৰিমাণ আছে কম পৰিমাণে তেওঁ গীত পৰিৱেশন কৰে। আমি সেইকাৰণে আমি জুবিন গাৰ্গক ক'ব বিচাৰিছোঁ, অসমীয়া যুৱ মঞ্চক ক'ব বিচাৰিছোঁ আপুনি যি মন্তব্য দিছে এই মন্তব্য উঠাই লওক। আপুনি যি আমাৰ প্ৰয়াত ৰাজীৱ শদিয়াক আপুনি শ্ৰদ্ধা জনাবৰ বাবে আমি অসমীয়া যুৱ মঞ্চই তেওঁক আহ্বান জনালোঁ। এই 17 জানুৱাৰী শিল্পী দিৱসৰ দিনটোত আমাৰ মাজৰ পৰা অতি আচলতে কৰোণভাৱে হেৰাই যোৱা গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ আত্মাৰ সদ্গতি কামনা কৰি অসমীয়া যুৱ মঞ্চৰ ডিমৌ নগৰ সমিতিয়ে ৰাজহুৱাভাৱে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰি আমি আচলতে তেখেতৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু এই মুহূৰ্তত আচলতে আমাৰ কথা কোৱাৰ আচলতে পৰিৱেশ নাই, তথাপি সমগ্ৰ অসম আজি ৰাজীৱ শদিয়াদেৱৰ অকাল মৃত্যুত ম্ৰিয়মান হৈ পৰিছে। তেনে প্ৰেক্ষাপটত অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ৰাজীৱ শদিয়াৰ সন্দৰ্ভত যি আচলতে তুলুঙা মন্তব্য কৰিছে এই মন্তব্যক আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এগৰাকী শিল্পী হিচাপে অত্যন্ত আচলতে দুখীয়া ঘৰৰ হোৱাৰ বাবে ৰাজীৱ শদিয়াৰ দৰে শিল্পীক চিনি নাপাওঁ বুলি কোৱাটো অতিকৈ দুৰ্ভাগ্যজনক বিষয়। গতিকে এনেধৰণৰ বক্তব্যৰ পৰা আমি জুবিন গাৰ্গৰ দৰে এগৰাকী জনপ্ৰিয় শিল্পীক পৰৱৰ্তী সময়ত আমি বিৰত থাকিবৰ কাৰণে অসমীয়া যুৱ মঞ্চই সকীয়াই দিছোঁ। আৰু এই আপাহতে আমি সমগ্ৰ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমৰ ৰাইজ আজি ৰাজীৱ শদিয়াৰ দৰে এগৰাকী আমাৰ মহান শিল্পীক হেৰুৱাই সকলোৱে ম্ৰিয়মান হৈছে। আৰু ৰাজীৱ শদিয়াদেৱৰ পৰিয়ালবৰ্গৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সৰ্বস্তৰত ইতিমধ্যে আমি চৰকাৰকো ৰাজীৱ শদিয়াৰ পত্নীক এটাই চৰকাৰী চাকৰি আৰু সন্তানৰ পঢ়া শুনাৰ দায়িত্ব অৰ্পণ কৰি ল'বৰ কাৰণে আমি চৰকাৰক অসমীয়া যুৱ মঞ্চৰ লগতে সমগ্ৰ অসমবাসী ৰাইজে আহ্বান জনাইছোঁ। আৰু সদৌ শেষত পুনৰবাৰ আমি ৰাজীৱ শদিয়াদেৱৰ আত্মাৰ সদ্গতি কামনা
সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা। আমি সকলোৱে জানো মৃত্যু এটা চিৰন্তৰ সত্য, কিন্তু ইমান সোনকালে এটা মৃত্যু মানি ল'বলৈ অকণমান টান হয়। কিন্তু কি কৰিম, ভগৱানৰ ইচ্ছা হয়নে নহয়? আৰু তেখেত চাগে জীয়াই থকাটো ভগৱানে বিচৰা নাই, সেইকাৰণে ভগৱানৰ ওচৰত লৈ গ'ল, ঠিকে আছে। কিন্তু ইমান ধুনীয়া গান গাইছিল, ইমান ধুনীয়াকৈ কথা কোৱা লোকজন ইমান সোনকালে যে আমাৰ মাজৰ পৰা হেৰাই যাব, সঁচাকৈ বহুত বেছি বেয়া লাগে ভাবিলে, হয়নে নহয়? তেখেত য'তে আছে শান্তিত থাকক। আৰু মই এটাই প্ৰাৰ্থনা কৰিছোঁ যে তেখেত নোহোৱাকৈও যে আমাৰ এখেতৰ পৰিয়ালটো যাতে মানে আগুৱাই যাব পাৰে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বহুত বেছি দুখ লগা ঘটনা, ইমান সোনকালে যে কিবা এটা ঘটনা শুনিম বুলি ভবা নাছিলোঁ, কিন্তু কি কৰিম, উপায় নাই। সেইকাৰণে মানুহে কিবা সকামত যাওক, কিবা হওক, নিজৰ প্ৰগ্ৰেম হওক, যাওঁতে প্ৰথমতে নিজৰ স্বাস্থ্যটোৰ কথা চিন্তা কৰিব লাগে, তাৰ পিছতহে বেলেগ কাম কৰিব লাগে, হয়নে নহয় কওকচোন? আজি জাতি মাতি ভেটিৰ কাৰণে গান গোৱা মানুহজনক কিছুমানে চিনি নাপায়, হয়নে নহয়? কিন্তু তেখেতে আমাৰ গোটেই আমাৰ মানুহ জাতিটোৰ কাৰণে গান গাই গাই আজি জীৱন দান দি দিলে, হয়নে? কিমান ডাঙৰ দুখৰ কথা। কিন্তু সঁচাকৈ বহুত বেছি দুখ লাগিছে ইমান সোনকালে আঁতৰি যোৱাৰ কাৰণে। আৰু থাকিলে চাগে আমি বহুত গান শুনিবলৈ পালোঁ হয়। যি নহওক, য'তে আছে তেখেতে শান্তিত থাকক, এইখিনি প্ৰাৰ্থনা কৰিছোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকক বহুত 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 ধন্যবাদ। আৰু মোৰ চেনেলত যিসকলে নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি দিব। আৰু ঠিক আছে, জয় আই অসম।